কালি বিয়লিৰ ভাগত মেঘালয়ৰ ঢলপানীয়ে উটুৱাই পেলালে গোৱালপাৰাৰ বিস্তীৰ্ণ এলেকা। গোৱালপাৰাৰ মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত নন্দেশ্বৰ বামুণপাৰাকে আদি কৰি কেইবাখনো গাঁও যি ঢলপানীয়ে উটুৱাই লৈ গ'ল আৰু বিস্তীৰ্ণ যি অঞ্চলৰ লগতে খেতি পথাৰ তছনছ কৰি থৈ গ'ল ঢলপানীয়ে। আৰু ক'ব লাগিব যিহেতু নন্দেশ্বৰৰ পৰা যি দৰংগিৰি যোৱা এটা ৰাজপথ, এই ৰাজপথটো এনেদৰে উটুৱাই লৈ গ'ল ঢলপানীয়ে। আৰু নিশা যিহেতু পানী কিছু শুকুৱাইছে যদিও বৰ্তমানলৈকে কিন্তু হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈ আছে। বহুতৰে আচলতে গোধনৰ পৰা আদি কৰি বহু পশুধন এনেদৰে যি কালি ঢলপানীয়ে উটুৱাই লৈ গ'ল আৰু বহুতৰে ঘৰ বাৰী গছ গছনি সকলো এনেদৰে খেতি পথাৰৰ পৰা আদি কৰি যি খেতি বাতি এনেদৰে উটুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে যি ঢলপানীয়ে। আৰু এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশাৰ ভাগত যিহেতু পানী শুকুৱাইছে কিন্তু আজিও এনেদৰে অব্যাহত আছে হাহাকাৰময় পৰিস্থিতি। আজি ৰাতিপুৱাৰ পৰাই যিসমূহ লোকে নিজৰ ঘৰৰ যি টিংপাত খহাই লৈ গৈছে, সেই টিংপাতসমূহ এফালৰ পৰা যি তেওঁলোকে তাৰ পৰা যি খেতি পথাৰৰ পৰা লৈ অহা পৰিলক্ষিত হৈছে, বিচাৰি বিচাৰি অনা পৰিলক্ষিত হৈছে। আমি পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে নন্দেশ্বৰৰ পৰা যি দৰংগিৰি যোৱা পথ আৰু এই পথটো এনেদৰে কালি পথটো এনেদৰে যি কালভাৰ্ট আছিল ইয়াতে এটা, এই কালভাৰ্টটো এনেদৰে উটুৱাই লৈ গৈছিল প্ৰচণ্ড যি জ্বৰেৰে অহা ঢলপানীয়ে। আমি কথা পাতিব যত্ন কৰিম। দাদা আপোনালোকৰ ইয়াতে স্থানীয় লোক? মই ইয়াৰে হয়। কালি দিনৰ 2 বজাত যেনেকৈ পানী আহিল মেঘালয়ৰ পৰা নামি অহা পানীটোৱে এই বৃহৎ ৰাইজৰ ইমান ক্ষতি কৰিছে ভাবিব নোৱাৰা ক্ষতি। মানুহ ঘৰত এনেকৈ পানী সোমাই গৈছে, কোনো একো বস্তু ওলাব নোৱাৰিলে, যাৰ ফলত আজি এনেকুৱা অৱস্থা হ'ল। আৰু পানীৰ ইমান এটা সোঁত আহিল, এই যি সোঁতে ৰাস্তাটো ছিঙি লৈ গ'ল। আপোনালোকৰ ঘৰত পানী সোমাইছে? হয়, ঘৰত পানী সোমাইছে। আমাৰ নহয়, এই এটা পাৰ্টৰ বামুণপাৰা এটা পাৰ্ট পৰা সম্পূৰ্ণ পানী সোমাইছে। এই পথটো এতিয়া যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। এইটো ৰাস্তাৰে বহুত ইম্পৰ্টেণ্ট ৰাস্তা হয়। এইটো ৰাস্তাত স্কুলীয়া ল'ৰা ছোৱালী বাণিজ্যৰ ক্ষেত্ৰত এই ৰাস্তাটো বহুত ইম্পৰ্টেণ্ট হয়। গতিকে এই ৰাস্তাটো চৰকাৰে কি কৰে এতিয়া সেইটোৱে আৰু। হয়, যিহেতু বহুতৰে এতিয়া ঘৰ বাৰী উটুৱাই লৈ গৈছে, বহুতৰে ইয়াতে কিমান মানুহ হ'ব যে ঘৰ বাৰী? ইয়াতে মোটামুটি 100 ঘৰ মান মানুহৰ বহুত বৃহৎ ক্ষতিসাধন এটা হৈছে। গৰু ছাগলী ক্ষতি হৈছে, বহুত বস্তু খেতি পথাৰবিলাক চব নষ্ট হৈ গৈছে। যোৱাকালি যিটো পানী আহিল মেঘালয়ৰ পৰা, ই বামুণপাৰা অঞ্চলৰ ৰাইজ, বামুণপাৰাৰ লগতে নন্দেশ্বৰো পৰিছে, নিমিষতে পানী বুৰাই ঘৰত পেলাইছে। কোনো মানুহ ওলাব নোৱাৰে, কোনো আচবাব বস্তু কিছু ওলাব নোৱাৰিল, যাৰ ফলত আমাৰ এই ৰাস্তাখন নতুনকৈ বনাইছিল ভাঙি গ'ল। আৰু আমাৰ লগতে খেতিয়কবিলাকৰ খেতি পথাৰখিনি একদম বালিৰে পোত খাই গৈছে। গতিকে মই এইখিনিয়ে চৰকাৰক আহ্বান জনাম, বিশেষকৈ আমাৰ CM ছাৰক আমি আহ্বান জনাম, তেখেতে আমাৰ ৰাস্তাটা অতি সোনকালে মেৰামতি কৰি লগতে খেতিয়ক ৰাইজৰ কিবা ক্ষতিপূৰণৰ কাৰণে এটা জৰীপ চলোৱাৰ কাৰণে মই লগতে আহ্বান জনাম। হয়, যিহেতু ইয়াৰ যি দুধনৈ নৈৰ যি মথাউৰি, সেয়া বহু বছৰৰ পৰা উন্মুক্ত অৱস্থাত আছে। দুধনৈ নৈৰ মথাউৰিটো ভগ্ন মথাউৰিৰ বাবে এনেদৰে প্ৰতি বছৰে পানী হুৰে সোমায় এই অঞ্চলত। হয়, তাৰমানে যিটো মথাউৰি বন্ধা হয়, তাৰমানে বন্ধাৰ ফলত কি হয়, নদীটো হেৰি হৈ আছে, খহনীয়া হৈছে। খহনীয়াৰ ফলত মথাউৰি ঘৰ বনালেও সেই মথাউৰিটো আৰু আকৌ ভাঙি যায়। গতিকে আমি এটা পাৰ্মানেণ্ট মথাউৰি বনোৱাৰ কাৰণে যেনে তলৰ পৰা জিঅ' বেগ দিয়ক বা বল্ডাৰ বিচিং কৰি হওক বনাৰ কাৰণে আমি ৰাইজে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। আৰু এনেকৈ যদি মথাউৰি বনাইয়ে থাকে, একো ব্যৱস্থা বা বল্ডাৰ বা জিঅ' বেগৰ কোনো প্ৰটেকশ্যন নোহোৱাকৈ, তেতিয়াহ'লেতো নদী খহনীয়া হয়তো আমাৰ এই ঘৰ আহি পাব। এনেকৈ থাকিলে এইবাৰ মাটি কোনোবাই 2 বিঘা এৰি দিল, আৰু নেক্সট বাৰ আৰু শিখৰ খহি যাব, আৰু কোনোবাই 2 বিঘা মাটি এৰি দিবৰ কাৰণে মানুহ হেৰি নহয়, ইচ্ছা প্ৰকাশ নকৰে। গতিকে আমি তলৰ পৰা এটা পাৰ্মানেণ্ট এটা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।